চাওক মই কোৰ্টত কেছ দিছোঁ, আকৌ দিম, গতিকে চলি থাকিব। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটাই কষ্ট, কিয় জাগিৰোডত ৭৭,০০০ ভোটত তেখেত হাৰিলে। গড় হত্যা আপুনি ৰোধ কৰিব নোৱাৰিলে। আপোনাৰ বিৰুদ্ধে প্ৰসন্ন তৰুঙৰ হত্যাৰ অভিযোগ আছে। আপোনাৰ দিনত আপুনি যেতিয়া শক্তিমন্ত্ৰী আছিল, আপুনি য'ত হাৰি পেলাই নগাঁৱলৈকে পলাবলৈ বাধ্য হ'ল, সেই মাৰ্ঘেৰিটা সমষ্টিত মই সচক্ষুৰে দেখিছিলোঁ যে ইলেক্ট্ৰিক পোষ্ট নাছিল আপুনি শক্তিমন্ত্ৰী থকাৰ সময়ত, তেতিয়া বাঁহৰ খুঁটা আছিল। গতিকে আপুনি এগৰাকী ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদ। গতিকে আপুনি মোৰ লগত বা আমাৰ সমষ্টিত আমাৰ দলৰ লগত কুচক্ৰান্ত কৰি ৰাজনীতি কৰি একো ফল নাপাব। মই কাৰোবাৰ ঘৰত বহি যোগদান কৰিবলৈ নাযাওঁ। যোনে কাৰোবাৰ ঘৰত বহি মণিকূটৰ টকা দিম বুলি মিছা কথা কৈ যোগদান কৰিছিল, তেখেতসকলক আজি বুজাই দিছোঁ যে জাগিৰোড সমষ্টিত ইমান ইজিলি ইলেকশ্যন খেলিব ভৱিষ্যতে নোৱাৰিব। এই যোৱাবাৰ অহংকাৰ কৰা নাই, কোনোবা জিকিছে লাহৰীঘাটৰ ভোটত আৰু ঢিঙৰ ভোটত, ৰূপহীৰ ভোটত কোনোবা জিকিছে, চামগুৰিৰ ভোটত কোনোবা জিকিছে, কিন্তু জাগিৰোডত অতি বেয়াকৈ ধাৰাসায়ী হৈছিল। ৭৭,০০০ ভোটত জাগিৰোডত হাৰিছিল। তেতিয়াৰ পৰা এগৰাকী ব্যক্তিৰ মোৰ ওপৰত হিংসা, কিয় জাগিৰোডত ৭৭,০০০ ভোটত হাৰিল। গতিকে সেইগৰাকী ব্যক্তিক ক'ব খুজিছোঁ যে গড় হত্যা আপুনি ৰোধ কৰিব নোৱাৰিলে। আপোনাৰ বিৰুদ্ধে প্ৰসন্ন তৰুঙৰ হত্যাৰ অভিযোগ আছে। আপোনাৰ দিনত আপুনি যেতিয়া শক্তিমন্ত্ৰী আছিল, আপুনি য'ত হাৰি পেলাই নগাঁৱলৈকে পলাবলৈ বাধ্য হ'ল, সেই মাৰ্ঘেৰিটা সমষ্টিত মই সচক্ষুৰে দেখিছিলোঁ যে ইলেক্ট্ৰিক পোষ্ট নাছিল আপুনি শক্তিমন্ত্ৰী থকাৰ সময়ত, তেতিয়া বাঁহৰ খুঁটা আছিল। গতিকে আপুনি এগৰাকী ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদ। গতিকে আপুনি মোৰ লগত বা আমাৰ সমষ্টিত আমাৰ দলৰ লগত কুচক্ৰান্ত কৰি ৰাজনীতি কৰি একো ফল নাপাব। আজিৰ এই ঘটনাই আপোনাক আমি প্ৰমাণ দেখুৱাইছোঁ। চাওক মই কোৰ্টত কেছ দিছোঁ, আকৌ দিম, গতিকে চলি থাকিব। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটাই কষ্ট, কিয় জাগিৰোডত ৭৭,০০০ ভোটত তেখেত হাৰিলে। কিয় জাগিৰোডত কোনো এটা অনুষ্ঠানত তেখেতক নামাতে, কিয় জাগিৰোডত ১০০০ মানুহলৈ ক'তো এখন মিটিং পাতিব নোৱাৰে। কাৰোবাৰ ঘৰত বহি ২০টা মানুহ ফুচুলাই লৈ যায়, আকৌ আজি আহি আপোনালোকৰ আগত কৈ দিলে যে আমাৰ নামঘৰটোৰ, মন্দিৰটোৰ, মণিকূটটোৰ পইচা দিম বুলি কৈ ফাঁকি মাৰি লৈ গৈছিল। আৰু এগৰাকী ব্যক্তি যাক আমি ৬ মাহৰ আগত পাৰ্টীৰ পৰা এক্সপেল কৰিছিলোঁ আমাৰ দলৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে, তেওঁতো আমাৰ দলৰ ব্যক্তি নহয়। এতিয়া আমি দলৰ পৰা অব্যাহতি দিলোঁ বা এক্সপেল কৰিলোঁ, তেওঁ আমাৰ ব্যক্তি নেকি? কালিলৈকে যদি পষ্টত থাকিলে হয় তেওঁ বিজেপি হয়। আমি ৬ মাহৰ আগত তেখেতক আমাৰ দলৰ পৰা অব্যাহতি দিছোঁ। গতিকে কুচক্ৰান্ত কৰি লাভ নাই। ৰাইজৰ কাৰণে কাম কৰিছোঁ, ৰাইজৰ লগত আছোঁ। গতিকে আমাক ইয়াতে ভগৱানৰ আশীৰ্বাদত একো কৰিব নোৱাৰে। এইবছৰ ৭৭,০০০ ভোটত হৰুৱাইছোঁ, ভগৱানৰ আশীৰ্বাদত অহাবাৰ ৯০,০০০ ভোটত হৰুৱাম।